গুৱাহাটী এয়াৰপোৰ্টৰ পৰা ৰিং ৰোড জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আহিব। অৰ্থাৎ এয়াৰপোৰ্টৰ পৰা নামি যিটো বৰ্তমানৰ ধাৰাপুৰ ৰাস্তা বা আজাৰা ৰাস্তা তাত আমি উঠিব নালাগে, পোনে পোনে ফ্লাইঅভাৰ দি ই জালুকবাৰীত আহি এয়াৰপোৰ্টটোক সংযোজিত কৰিব। ইট ইজ এ পাৰ্ট অফ মাষ্টাৰ প্লেন। আমাৰ গুৱাহাটী এয়াৰপোৰ্ট 22 তাৰিখে মুকলি হ'ব। মই আপোনালোকক এবাৰ 21 তাৰিখে লৈ যাম, তেতিয়া আপোনালোকে সেই প্লেনটো দেখা পাব। আৰু ইয়াত 1500 কোটি টকা ব্যয় হ'ব আৰু ভাৰত চৰকাৰে এই প্ৰজেক্টটো 2 এদিনৰ ভিতৰতে অনুমোদন জনাব। গুৱাহাটী এয়াৰপোৰ্টৰ পৰা ৰিং ৰোড জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আহিব। অৰ্থাৎ এয়াৰপোৰ্টৰ পৰা নামি যিটো বৰ্তমানৰ ধাৰাপুৰ ৰাস্তা বা আজাৰা ৰাস্তা তাত আমি উঠিব নালাগে, পোনে পোনে ফ্লাইঅভাৰ দি ই জালুকবাৰীত আহি এয়াৰপোৰ্টটোক সংযোজিত কৰিব। ইট ইজ এ পাৰ্ট অফ মাষ্টাৰ প্লেন। আমাৰ গুৱাহাটী এয়াৰপোৰ্ট 22 তাৰিখে মুকলি হ'ব। মই আপোনালোকক এবাৰ 21 তাৰিখে লৈ যাম, তেতিয়া আপোনালোকে সেই প্লেনটো দেখা পাব। আৰু ইয়াত 1500 কোটি টকা ব্যয় হ'ব আৰু ভাৰত চৰকাৰে এই প্ৰজেক্টটো 2 এদিনৰ ভিতৰতে অনুমোদন জনাব। গুৱাহাটী এয়াৰপোৰ্টৰ পৰা ৰিং ৰোড জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আহিব। অৰ্থাৎ এয়াৰপোৰ্টৰ পৰা নামি যিটো বৰ্তমানৰ ধাৰাপুৰ ৰাস্তা বা আজাৰা ৰাস্তা তাত আমি উঠিব নালাগে, পোনে পোনে ফ্লাইঅভাৰ দি ই জালুকবাৰীত আহি এয়াৰপোৰ্টটোক সংযোজিত কৰিব। ইট ইজ এ পাৰ্ট অফ মাষ্টাৰ প্লেন। আমাৰ গুৱাহাটী এয়াৰপোৰ্ট 22 তাৰিখে মুকলি হ'ব। মই আপোনালোকক এবাৰ 21 তাৰিখে লৈ যাম, তেতিয়া আপোনালোকে সেই প্লেনটো দেখা পাব। আৰু ইয়াত 1500 কোটি টকা ব্যয় হ'ব আৰু ভাৰত চৰকাৰে এই প্ৰজেক্টটো 2 এদিনৰ ভিতৰতে অনুমোদন জনাব।